প্ৰত্যাহ্বান জনাইছিলে আৰু এবাৰ দুজনীয়া বিচাৰপীঠলৈ কেছটো গৈছিলে। দুজনীয়া বিচাৰপীঠে কালি ক'লে যে কালি ৰায় দিলে যে যিবিলাকৰ চাকৰি নিয়মীয়া ইতিমধ্যে হৈ গৈছিলে, যিবিলাকৰ প্ৰবেশনের পিৰিয়ডত 2 বছৰ প্ৰবেশন থাকে নহয়, 2 বছৰ প্ৰবেশন পাৰ হৈ গৈ ৰেগুলাৰ চাকৰি পাই গৈছিলে, নিয়মীয়া চাকৰিত যোগদান কৰিছিলে, সেইসকলৰ চাকৰি অসম চৰকাৰে খাব নোৱাৰে। আৰু প্ৰবেশনত থকা মানুহবিলাকৰ যদি চাকৰি খাব খোজে সেইটো অসম চৰকাৰৰ ক্ষেত্ৰত কালি ৰায়টোত ক'লে। কালি হাইকোৰ্টে ক'লে যে প্ৰচিডিউৰ লেপছৰ কাৰণে অসম চৰকাৰৰ প্ৰচিডিউৰ যিটো লেপছ হৈছে সেই প্ৰচিডিউৰ লেপছৰ কাৰণে এই অৰ্ডাৰ দিলে। কৈছে যে নেচাৰেল জাষ্টিছত হাইকোৰ্টে ক'লে কালি যে নেচাৰেল জাষ্টিছত নবডি শুড বি কণ্ডেম আনহাৰ্ড। এজন মানুহক যদি সমালোচনা কৰিব লাগে, গৰিহণা দিব লাগে, তেওঁক যদি দোষী সাব্যস্ত কৰিব লাগে, যদি তেওঁক চাকৰি খাব লাগে, তেতিয়াহ'লে প্ৰথমতে যিজন মানুহৰ চাকৰি খাব খোজা হৈছে সেই মানুহজনৰ কথাখিনি শুনি ল'ব লাগিব। শুনিবৰ কাৰণে যিটো কাম কৰিব লাগিব সেইটো হ'ল যিসকলক চাকৰি খাব খুজিছে তেওঁলোকৰ চাকৰিটো খোৱাৰ আগতে, টাৰ্মিনেট কৰাৰ আগতে তেওঁলোকলৈ চৌকজ নটিচ দিব লাগিব যে তোমালোকৰ এনেকুৱা কেলেংকাৰী কৰি চাকৰি লৈছা, এইটো প্ৰমাণিত হৈছে, গতিকে তোমালোকৰ চাকৰি কিয় তোমালোকক চাকৰিৰ পৰা খেদা নহ'ব। কিন্তু এইটো নুসুধাৰ কাৰণে, চৌকজ নিদিয়াৰ কাৰণে, একদম সাধাৰণ ভাষাত যদি কওঁ আমি, চৌকজ নিদিয়াৰ কাৰণে গুৱাহাটী হাইকোৰ্টে কালি দুজনীয়া বিচাৰপীঠে ক'লে যে এইটো নেচাৰেল জাষ্টিচ হোৱা নাই। 1 নম্বৰ। 2 নম্বৰ, এওঁলোকক খেদি দিব পৰাৰ প্ৰধান কাৰণটো হ'ল যে যদিও এই তদন্তটো পুলিচে কৰিলে, পুলিচে কৰাৰ পাছত এজন মানুহৰ চাকৰি খাবৰ কাৰণে ডিপাৰ্টমেণ্টেল প্ৰচিডিং, ডিপাৰ্টমেণ্টত এনকুৱাৰী হ'ব লাগিব, ডিপাৰ্টমেণ্টত তেওঁলোক যে কেলেংকাৰীৰ দ্বাৰা চাকৰি লৈছে, তেওঁলোকৰ যে 2 নম্বৰী কাৰবাৰটো, সেই কাৰবাৰটো প্ৰমাণিত হ'ব লাগিব, প্ৰচিডিংছ হ'ব লাগিব, আৰু প্ৰচিডিংছ হোৱাৰ পাছতহে তেওঁলোকৰ চাকৰি খাব পাৰে। এতিয়া মোক কওক যে পৃথিৱীত এনেকুৱা কোনো চৰকাৰ আছে নেকি যে মানুহ এজনৰ চাকৰি খোৱাৰ আগত তেওঁক যে নেচাৰেল জাষ্টিচ দিব লাগে, অৰ্থাৎ চৌকজ দিব লাগে, সেই কথাটো নজনা কোনোবা চৰকাৰ পৃথিৱীত আছে নেকি? যদি নজনাকে সেইটো কাম কৰিছে তেতিয়াহ'লে এডভোকেট জেনেৰেলজন নিশ্চয় তাৰ কাৰণে জগৰীয়া, যদি চৰকাৰক সেইটো পৰামৰ্শ দিয়ালে। গতিকে কালিৰ যিটো অৰ্ডাৰ, গুৱাহাটী হাইকোৰ্টৰ যিটো অৰ্ডাৰ যে প্ৰবেশন পিৰিয়ডত থকা চাকৰিয়ালবিলাকক ৰাখে নে নাৰাখে চৰকাৰৰ কথা, কিন্তু ৰেগুলাৰ হৈ যোৱা ACS আৰু APS অফিচাৰবিলাকক চাকৰি ঘূৰাই দিব লাগে। এই যিটো অৰ্ডাৰ দিলে, এই অৰ্ডাৰটোৰ কাৰণে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া। চৰকাৰে হয় ইচ্ছাকৃতভাৱে এই কাম কৰিছে, নহ'লে বা চৰকাৰে সম্পূৰ্ণ অজ্ঞতাবশতঃ এই কাম কৰিছে। আৰু অজ্ঞতাবশতঃ যদি এই কাম কৰিছে তেতিয়াহ'লে কি হ'ব লাগিব? যাৰ অজ্ঞতাৰ কাৰণে এনেকৈ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংঘটিত হ'ল, তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব লাগিব। এডভোকেট জেনেৰেল, এডিশ্যনেল এডভোকেট জেনেৰেল, এছিষ্টেণ্ট এডভোকেট জেনেৰেল, যিমানবিলাক আছে, গভৰ্ণমেণ্টৰ মুৰব্বীবিলাক, যিবিলাকে তেওঁলোকক টাৰ্মিনেট কৰিলে, টাৰ্মিনেট কৰাৰ আগত তেওঁলোকে কিয় চৌকজ নিদিলে, বিভাগীয় মন্ত্ৰী কিয় তেওঁলোকে চৌকজ দিয়াৰ ব্যৱস্থা নকৰিলে। যদি সঁচাকে APSC কেলেংকাৰীত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী, আজিৰ দিনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই, তেতিয়াহ'লে প্ৰথম কথাটো হ'ব লাগিব যে আজিৰ দিনটোত এডভোকেট জেনেৰেলক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব লাগিব। কিয় এইটো ভুল কৰিলে? কিয় এই কথাটো নাজানিলে?
কিয় এই প্ৰচিডিউৰ লেপছ হ'ল প্ৰথম কথা 2 নম্বৰ এতিয়ালৈকে সেই চৰকাৰী কেলেংকাৰী কৰি চাকৰি লোৱা মানুহবিলাকৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ডিপাৰ্টমেণ্টেল এনকুৱাৰী নহয় সকলোৱে জানে যে ডিপাৰ্টমেণ্টেল এনকুৱাৰী নোহোৱাকৈ কেতিয়াও মানুহৰ চাকৰি খাব নোৱাৰে কাকো পুলিচৰ তদন্তৰ ভিত্তিত কাকো চাকৰিৰ পৰা কমপ্লিটলি টাৰ্মিনেট কৰি দিব নোৱাৰে পৃথিৱীৰ সকলো মানুহে জানে মই নিজে জানো মই চৰকাৰৰ এতিয়ালৈকে বিৰোধী বিধায়কে মই জানো এই কথাটো এইটো কি হিমন্ত বিশ্ব শৰ্মাই নাজানে এইটো কি সৰ্বানন্দ সোণোৱালে নাজানে তাৰমানে এই গোটেই কেলেংকাৰীটোৰ যিবিলাক মানুহ জড়িত সেই জড়িত মানুহবিলাকৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ এই দুইখন চৰকাৰৰ সহানুভূতি থকাৰ কাৰণে চৰকাৰৰ সহযোগত কালি আচলতে এনেকৈ কেলেংকাৰী সংগঠিত কৰা এই মানুহবিলাকে পুনৰ চাকৰি লাভ কৰিবলৈ সক্ষম আপোনালোকে সকলোৱে জানে যে এপিএছচি কেলেংকাৰীটো যেতিয়া সংগঠিত হৈছিল তেতিয়া সেই কেলেংকাৰীটোত জড়িত মানুহৰ নাম যেনেকৈ ৰাকেশ পালৰ নাম ওলাইছিল সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰ নামো সাংঘাতিক ধৰণে ওলাইছিল কিন্তু লাহে লাহে হিমন্ত বিশ্ব শৰ্মাক আমি দেখিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া বচাই দিছিল তৰুণ গগৈ ডাঙৰীয়াই চাগে ৰাজহুৱাকেও এই কথাটো কৈছিলে যে মই তেওঁক বচালোঁ মোৰ যিমান দূৰ মনত পৰে নহ'বও পাৰে মোৰ যিমান দূৰ মনত পৰে এনেকৈ কৈছিল এপিএছচি কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোৱেই আপোনালোকেতো জানেই মই আগতেও কৈছোঁ যে এপিএছচি কেলেংকাৰীত ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইণ্টেলিজেঞ্চ থাকিবই লাগিব কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আচলতে এপিএছচি কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকী যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনে জেল খাইছে মানে হাজতত আছে কিন্তু তেওঁলোক বাচি যাব